হেল্ল' গাইজ নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে PFৰ পইচা উইথড্ৰ কৰিব বিচাৰিছে নেকি? কিন্তু কেনেকৈ কৰিব? এতিয়া আৰু চিন্তা নাই, আপুনি নিজৰ হাতত থকা স্মাৰ্টফোনটোৰে PFৰ পইচা 7 দিনৰ ভিতৰত PF একাউণ্টৰ পৰা নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। আৰু আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, ভিডিঅ'টি এবাৰ লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তেন্তে বেছি দেৰি নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি গুগলত গৈ EPFO.login বুলি চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনাৰ ইয়াতে ওপৰতে আহি যাব এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, ইয়াত ক্লিক কৰিব। ক্লিক কৰিলে এই পেজটি অ'পেন হ'ব। আৰু যদি আপুনি মোবাইলত কৰি আছে তেতিয়াহ'লে ৰাইট হেণ্ডৰ ওপৰত থকা 3 ডটছৰ গৈ আপুনি ডেস্কটপ ছাইটটি অ'পেন কৰি ল'ব। তাৰপিছত ইয়াতে দেখিব পাব আপুনি বহুতকেইটা অপশ্যন দিয়া আছে। অনলাইন ক্লেইমছ, মেম্বাৰ একাউণ্ট ট্ৰান্সফাৰ, তাত গৈ আপুনি ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ এই পেজটি অ'পেন হ'ব। ইয়াতে আপোনাৰ UN নাম্বাৰ আৰু পাছৱৰ্ডটো বহাই দিব। UN অৰ্থাৎ ইউনিফাইড একাউণ্ট নাম্বাৰ, যিটো আপুনি য'ত জব কৰিছিলে সেই কোম্পানীত আপোনাৰ PF একাউণ্ট যেতিয়া খুলিছিলে তাতে সেই একাউণ্ট খোলোতে এটা একাউণ্ট নাম্বাৰ আহে, সেই একাউণ্ট নাম্বাৰটো আপুনি বহাই দিব। তাৰপিছত চাইন ইন কৰি দিব। চাইন ইন কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত অৰ্থাৎ আপোনাৰ PF একাউণ্টৰ লগত লিংক থকা মোবাইল নাম্বাৰটোত এটা OTP আহিব। মোৰ আহি গৈছে। আপুনি OTPটো বহাই দিব। 0 ছাবমিট কৰিব। ছাবমিট কৰিলে এই পেজটি অ'পেন হ'ব। আপুনি লেফ্টৰ ওপৰত 3ডাল আঁচ দেখিব, ইয়াতে বহুতকেইটা অপশ্যন আহিব। আপুনি মেনেজত যাব। মেনেজত গৈ আপোনাৰ KYC খিনি আপডেট আছে নে নাই এবাৰ চেক কৰি ল'ব। KYC মিনছ পেন কাৰ্ড, বেংক, আধাৰ গোটেইখিনি আপোনাৰ আছে নে নাই। যদি আপোনাৰ আপডেট আছে তেতিয়াহ'লে আপুনি নেক্সট ষ্টেপলৈকে যাব পাৰিব, আৰু যদি আপোনাৰ আপডেট নাই তেতিয়াহ'লে আপডেট কৰাই ল'ব। দেন আপুনি হোম পেজত ঘূৰি যাব। হোম পেজত গৈ আপুনি ভিউত যাব। ভিউত গ'লে ইয়াতে ছাৰ্ভিচ হিষ্ট্ৰী মানে আপুনি ক'ত ক'ত জব কৰিছে বা এতিয়ালৈকে আপোনাৰ PF কেইটা কোম্পানীত এপ্লিকেবল আছিলে। ছাপ'জ মোৰ 2টাত আছিলে, তো ইয়াতে মই অলৰেডি আগৰটোত গোটেইখিনি মোৰ আপডেট কৰা আছে। ডেট অফ জইনিং, ডেট অফ এক্সিট গোটেইখিনি আছে। কিন্তু লাষ্ট মই এতিয়া য'ত কৰি আছোঁ কাৰেণ্ট, তো ইয়াতে জইনিংটোতো থাকিবই অবভিয়াছলি, কিন্তু ডেট অফ এক্সিটটো মোৰ নট এভেইলেবল দেখাইছে, বিকজ অফ মই যিহেতু জব কৰি আছোঁ। গতিকে মই এতিয়া ইয়াৰ পৰা এডভান্স উইথড্ৰহে কৰিব পাৰিম, গোটেই ফুল পে'মেণ্ট উইথড্ৰ কৰিব নোৱাৰোঁ, কাৰণ মোৰ ডেট অফ এক্সিটটো আপডেট নাই। তো আপুনি এইখিনি চাই ল'ব। আৰু ইয়াতে এটা কথা মনত ৰাখিব, আপুনি যদি ছাপ'জ এতিয়ালৈকে PFৰ পইচা উইথড্ৰ কৰা নাই, ছাপ'জ আপুনি 2টাত কৰিছে, এতিয়ালৈকে PF একাউণ্ট 2টা কোম্পানীত আছিলে, কিন্তু আপুনি এটাৰ পৰাও PF উইথড্ৰ কৰা নাই। লাষ্ট আপুনি য'ত জব কৰিছিলে আপুনি সেইটোৰ পৰা আগতে PFৰ এমাউণ্টটো উইথড্ৰ কৰিব, তাৰপিছতহে আপুনি কাৰেণ্ট য'ত কৰি আছে তাৰ পৰা কৰিব। যদি আপুনি এতিয়াৰটো কৰিব যায় আগৰটো নকৰে, তেতিয়াহ'লে আগৰটো আপুনি হেৰাই পেলাব, আগৰ পইচাখিনি। তো এইখিনি মনত ৰাখিব। এগেইন আপুনি হোম পেজত যাব, গৈ অনলাইন ছাৰ্ভিচেছত যাব। অনলাইন ছাৰ্ভিচেছত গ'লে ইয়াতে ক্লেইম বুলি আছে, ক্লেইমত গুচি যাব। ক্লেইমত গ'লে আপোনাৰ এই পেজটি অ'পেন হ'ব। ইয়াতে গোটেইখিনি আপোনাৰ আছে, নেম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, এভৰিথিং আপুনি এবাৰ চেক কৰি চাব। তাৰপিছত আপোনাৰ ইয়াতে যিটো PF একাউণ্টৰ লগত বেংক একাউণ্ট নম্বৰ লিংক হৈ আছিলে, সেই বেংক একাউণ্ট নাম্বাৰটো ইয়াতে আপুনি বহাই দিব। তাৰপিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰিলে আপোনাৰ চাৰ্টিফিকেট অফ আণ্ডাৰটেকিং এনেকৈ য়েছ ন' আহিব, আপুনি য়েছ কৰি দিব। য়েছ কৰিলে আপুনি তলত স্ক্ৰল ডাউন কৰিলে আপুনি দেখিব প্ৰচিড ফৰ অনলাইন ক্লেইমছ, তাত ক্লিক কৰিব। ক্লিক কৰিলে এই পেজটি অ'পেন হ'ব। ইয়াতে আপুনি I want to apply for, তাত আপুনি ক্লিক কৰিব।
তেতিয়া এইকেইটা অপশ্যন আহিব আপুনি যদি PF-ৰ পৰা ফুল এমাউণ্ট উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ফৰ্ম 19 আৰু ফৰ্ম 10C আপুনি ছাবমিট কৰিব লাগিব আৰু যদি আপুনি এডভান্স PF-ৰ পইচা উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অনলি ফৰ্ম 31 ছাবমিট কৰিলেই হ'ব মোৰ ইয়াতে এটাই অপশ্যন শ্ব' কৰি আছে PF এডভান্স বিকজ অফ মই যিহেতু এতিয়া জব কৰিয়ে আছোঁ এক্সিট ডেট অফ এক্সিটটো মোৰ আপডেট নাই চ' মোৰ এটাই অপশ্যন আহিছে বাট আপোনালোকে ডেট অফ এক্সিট আপডেট কৰিলে আপোনাক গোটেইকেইটা অপশ্যন আহিব মই এতিয়া আপোনাক প্ৰচেছটো ছেইমেই হয় জাষ্ট আপুনি এই অপশ্যনকেইটা ছিলেক্ট কৰিলে হ'ল বাকী ছাবমিট কৰা ছিষ্টেমটো ছেইমেই হয় তো আপুনি ইয়াতে ছাৰ্ভিচেছ আপুনি য'ত জব কৰি আছে সেইটো আপুনি ক্লিক কৰিব ইয়াতে মোৰ ইয়াতে আহিছে আপুনি কি কাৰণত PF-ৰ পইচাখিনি উইথড্ৰ কৰিব বিচাৰিছে মই ইলনেছ দিছোঁ মোৰ গা বেয়া ইয়াতে এমাউণ্ট মানে মই যিহেতু এডভান্স উলিয়াম চ' মই কিবা এটা এমাউণ্ট দিব লাগিব ছাপ'জ মই এটা 10,000 দিছোঁ ইয়াতে আপোনাৰ এড্ৰেছ আপোনাৰ যিটো আধাৰ কাৰ্ডত মেনশ্যন আছে সেইখিনি দি দিব ইয়াতে ষ্টেট আপুনি আসাম দিব ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট দিব আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় তাৰপিছত আপোনাৰ চিটি যি হয় দিব আৰু আপোনাৰ পিনক'ডটো বহাই দিব আগতে ইয়াতে চেক বা পাছবুকৰ স্কেন কপি দিব লগা আছিলে আপলোড এতিয়া নালাগে ইয়াতে আপুনি তলত আহি এই ঘৰটোত ক্লিক কৰি পিনে আপুনি গেট আধাৰ OTP ক্লিক কৰিব তেতিয়া আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হয় তাত এটা OTP গুচি যাব সেই OTPটো আপুনি ইয়াতে বহাই তলত ছাবমিট বুলি আহিব ছাবমিট কৰি দিলে আপোনাৰ ক্লেইম হৈ যাব এতিয়া আপোনাৰ ক্লেইম হৈছে নে নাই সেইটো চাবৰ কাৰণে আপুনি এগেইন হোম পেজত গুচি যাব ছেইম অনলাইন ছাৰ্ভিচেছত যাব ট্ৰেক ক্লেইম ষ্টেটাছত ক্লিক কৰিব ক্লিক কৰিলে আপুনি ইয়াত দেখা পাব মই যিহেতু অলৰেডি পইচা উলিয়াইছিলোঁ লাষ্ট য'ত জব কৰিছিলোঁ গোটেইখিনি উইথড্ৰ কৰিছোঁ চ' মই ফৰ্ম 10C ফৰ্ম 19 মই ছাবমিট কৰিছিলোঁ তো মোৰ গোটেইখিনি ক্লেইম ছেটেল হৈ অলৰেডি মোৰ পইচা ওলাই গৈছে তো ইয়াতে আৰু এটা আপোনাক ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰিম আজিকালি এইটো কমন প্ৰব্লেম দেখা দিয়ে আপোনালোকে একো ভয় কৰিব নালাগে মই আপোনাক অলৰেডি জনাইছোঁ যে আপুনি যদি ফুল পে'মেণ্ট উইথড্ৰ কৰিব বিচাৰে ফৰ্ম 19 আৰু 10C দুখনেই ছাবমিট কৰিব লাগে আজিকালি এটা কমন প্ৰব্লেম যে আপুনি যেতিয়া ফৰ্ম 10Cখন চুজ কৰে তেতিয়া তলত এনেকৈ কিবা এটা গ্লিচ দেখায় আৰু আনএবল টু গেট ছাৰ্ভিচেছ ডিটেইলছ মই ৰেড কালাৰৰ কাৰ চিনেৰে আপোনাক দেখাই দিছোঁ এইটো কিবা এটা ছাইডৰ আজিকালি গ্লিচ তো আপুনি ভয় খাব নালাগে আপুনি আজি যদি কৰিছে আকৌ কালি এবাৰ কৰি চাব বা পৰহি কৰি চাব আপোনাৰ এই গ্লিচটো গুচি যাব যেতিয়া গুচি যাব আপুনি ছাবমিট কৰি দিব কিন্তু নকৰাকৈ নাথাকিব যদি আপুনি বেছি লেট কৰি দিয়ে আপুনি এই পেঞ্চনৰ পইচাখিনি পিছত উইথড্ৰ কৰিব নোৱাৰিব এইটো একো প্ৰব্লেম নাই হৈ থাকে একো নাই যদি আপুনি মোৰ ভিডিঅ'টি চাই ভাল পালে বা আপোনাৰ কাৰণে বেনিফিচিয়েল বুলি ভাবিছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ